তেজপুৰত অসম চৰকাৰৰ কেন্দ্ৰীয় বিষ্ণুৰাভা দিৱস বঁটা প্ৰদান। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে বিয়লি 5 বজাৰ পৰা দৰং মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় অসম চৰকাৰৰ কেন্দ্ৰীয় বিষ্ণুৰাভা দিৱস। মূল সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, মন্ত্ৰী অশোক সিংহল, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, সাংসদ ৰঞ্জিত দত্ত, বিধায়ক পৃথ্বীৰাজ ৰাভা, পদ্ম হাজৰিকা, গণেশ কুমাৰ লিম্বু আৰু কৃষ্ণকমল তাঁতীৰ লগতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালকসহ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ বিষ্ণুৰাভা বঁটাৰ লগতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটাসমূহ প্ৰদান কৰে। ৰাষ্ট্ৰীয় বঁটা প্ৰাপকক 3 লাখ টকাৰ চেক আৰু ৰাজ্যিক বঁটা প্ৰাপকক 2 লাখ টকাৰ চেকৰ লগতে অংগবস্ত্ৰ, শৰাই আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শিল্পী ধৰ্মেশ্বৰ নাথ আৰু দুৰ্লভ ভট্টাচাৰ্যক 2024 বৰ্ষৰ ৰাজ্যিক পৰ্যায়ৰ বিষ্ণুৰাভা বঁটাৰ লগতে আনোৱাৰ হুছেইনক 2023 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আজান পীৰ বঁটাৰ উপৰি 2024 বৰ্ষৰ বাবে বন্দনা দত্তক অমল প্ৰভা দাস বঁটা, ডক্টৰ সুনীতা চাংকাকতিক চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা, আনিছ উজ্জামানক গণেশ গগৈ বঁটা, ডক্টৰ কৰবী ডেকা হাজৰিকাক মামণি ৰয়ছম গোস্বামী বঁটা, জয়ন্ত মাধৱ বৰাক সৈয়দ আব্দুল মালিক বঁটা, তৰেণ চন্দ্ৰ বড়োক আহমদ আলী বাঁহকান্দি বঁটা, শাশ্বতী ভট্টাচাৰ্যক গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা আৰু জীৱেশ্বৰ মোহনক বীৰ ৰাঘৱ মৰাণ বঁটা আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে একাধিক প্ৰকল্পৰ বিষয়ে প্ৰকাশ কৰে। অহাকালি ৰাতিপুৱা মই গোলাগুৰি চাহ বাগিচালৈ যাম। ৰাজ্য চৰকাৰৰ প্ৰস্তাৱিত কনকলতা বিশ্ববিদ্যালয়খন আমি গোলাগুৰি চাহ বাগিচাত নিৰ্মাণ কৰাৰ বাবে এটা প্ৰাৰম্ভিক সিদ্ধান্ত লৈছোঁ, যাতে জ্যোতিৰ চেতনাক আমি কনকলতা বিশ্ববিদ্যালয়ৰ মাজেৰে জীয়াই ৰাখিব পাৰোঁ। জ্যোতিৰ চেতনাক কনকলতা অহাকালি ৰাতিপুৱা মই গোলাগুৰিলৈ যাম আৰু তাৰপিছত তেজপুৰৰ আৰু 4টা অনুষ্ঠানত উপস্থিত ই অকল উত্তৰ পূব ভাৰতৰ নহয়, পূৰ্ব ভাৰতৰ ভিতৰতে আটাইতকৈ ডাঙৰ আৰু টেকনলজিৰে পৰিপূৰ্ণ শ্ৰেষ্ঠ আমি নামত উৎসৰ্গা কৰাৰ বাবে সিদ্ধান্ত ৰাভাদেৱৰ সমাধি ক্ষেত্ৰত যোৱাৰ ৰাজ্যৰ পৰিকল্পনা বিভাগৰ ৰাজ্যমন্ত্ৰী পৰীক্ষাৰ সময় আজিৰ পৰা 20 বছৰ আগতে সমাধি ক্ষেত্ৰলৈ মই আহিছিলোঁ। তাৰ সৃষ্টি বা তাৰ পৰিকাঠামো নিৰ্মাণত তেতিয়াই কিছু অৱদান আগবঢ়োৱা। এই কামতো আজি মই গুৰুত্ব দিলোঁ। অসম চৰকাৰৰ বাজেট তেজপুৰত আমি এটা ৰাজভৱন নিৰ্মাণৰ যিটো ৰাজভৱনত অসমৰ ৰাজ্যপালগৰাকীয়ে অন্তত বছৰত এটা মাহ সময় দিব পাৰে আৰু অসমৰ সাংস্কৃতিক ৰাজধানী তেজপুৰখনে এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা নতুন গুৰুত্ব লাভ কৰিব। সেই ৰাজভৱনৰ বাবে প্ৰস্তাৱিত 2টা ঠাই আজি মই পৰ্যবেক্ষণ কৰিম আৰু খুব কম দিনৰ ভিতৰতে এই স্থানডোখৰ আমি নিৰ্মাণ কৰিম আৰু অহা অক্টোবৰ নৱেম্বৰৰ পৰা তেজপুৰত আমি ৰাজভৱনৰ নিৰ্মাণৰ কাম কৰিম। ইয়াৰ উপৰিও তেজপুৰত থকা নৰ্থ আছাম কমিশ্যনাৰৰ বাসভৱনটোক আমি ষ্টেট গেষ্ট হাউচলৈকে ৰূপান্তৰ কৰাৰ বাবে এটা প্ৰস্তাৱ কৰিছোঁ, যাতে তেজপুৰত অহা বিভিন্ন অতিথিসকলক আমি এটা উপযুক্ত সন্মান দিব পাৰোঁ আৰু ঘৰটো যাতে সময়ৰ যিহেতু এতিয়া নৰ্থ আছাম কমিশ্যনাৰৰ পষ্টটো বিলুপ্ত হৈ গ'ল, ঘৰটো যাতে সময়ত কুঁৱলী উজ্বলি নাযায় তাৰ বাবে এই ষ্টেট গেষ্ট হাউচটো নিৰ্মাণ। সমীৰ কৰৰ প্ৰতিবেদন, মহাজাতি লাইভ।